আপোনালোকে কোম্পানীৰ ব্ৰইলাৰ ফাৰ্ম যদি কৰে আপোনালোকে এফচিআৰ আৰু কষ্টিং জনাটো অতি দৰকাৰী। বন্ধুসকল, আপোনালোকক এইটো ভিডিঅ'টোত মই এফচিআৰ আৰু কষ্টিং কিদৰে ওলাব পাৰি সেই বিষয়ে আপোনালোকক ডিটেইলছ দিব ওলাইছো। নমস্কাৰ, এইটো ভিডিঅ'টোত মই এফচিআৰ কিদৰে ওলাব পাৰি আৰু লগতে কষ্টিং এই দুটা আমি কেনেকৈ ওলাব পাৰি, অতি কম সহজত কিদৰে আমি ইয়াৰ ডিটেইলছটো ল'ব পাৰোঁ সেই বিষয়ে আপোনালোকক বিতংকে জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকিব। বন্ধুসকল, যিহেতু মোৰ এইটো প্ৰিমিয়াম কোম্পানীৰ যিহেতু মুৰ্গী আজি 36 ডেজ হৈছে, আপোনালোকে চাব পাৰিব এই 36 ডেজৰ মুৰ্গী। আপোনালোকক মই আজি 36 ডেজৰ মুৰ্গী এফচিআৰ কেনেকৈ উৰাব পাৰিব সেই বিষয়ে মই আজি আপোনালোকক লাইভত দেখাব বিচাৰি আছোঁ। পোনপ্ৰথমে মই এটা থুলমূল এটা উদাহৰণ আপোনালোকক দিব বিচাৰি আছোঁ। যদি আপোনালোকে যদি এফচিআৰ যদি ওলাব বিচাৰে, এফচিআৰ ওলাবলৈ হ'লে পোনপ্ৰথমে আমি ফৰ্মুলাটো জনা অতি দৰকাৰী, কিন্তু ইমান ডাঙৰ ফৰ্মুলা নহয়। চিম্পলি যদি আপুনি বৰ্তমান দানা কিমান খাইছে আৰু বডি ৱেইট কিমান দিছে সেইটোৱে হয়, সেইটোক যদি হৰণ কৰা যায় ধুনীয়াকৈ এফচিআৰটো ওলাই পৰে। এইখিনিয়ে হয়, ইমান ডাঙৰ কোনো সমস্যা আহি নপৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই তেনেহ'লে আপুনিও নিজে এফচিআৰ ধুনীয়াকৈ ওলাব পাৰে। এতিয়া কষ্টিং কিয় আমি জানিব লাগে? কষ্টিঙৰ ওপৰত ডিপেণ্ড কৰিহে কোম্পানীয়ে আমাক টকা দিয়ে। হয় বন্ধুসকল, কষ্টিং যদি তেওঁলোকে 85 যদি আমাৰ যিহেতু প্ৰিমিয়াম কোম্পানীৰ 85 তেওঁলোকে কষ্টিং ধৰে, 85 কষ্টিঙৰ ভিতৰত যদি আপোনাৰ যদি নাথাকে তেনেহ'লে তেওঁলোকে টকা অলপ কমাই দিয়ে, য'ত 8.5 টকাৰ পৰা তাত আপোনাৰ আৰু টকা আৰু কমিহে যাব। সেয়েহে আপুনি কষ্টিং জনাটো অতি দৰকাৰী। এতিয়া কষ্টিং কেনেকৈ ওলায় প্ৰায় ফাৰ্মাৰে এইটো কথা নাজানে। কষ্টিং ওলাবলৈ আপোনালোকে নিজে শিকক বন্ধুসকল, কাৰণ নিজে শিকিলে গোটেই কথা নিজে যদি জানে ৰিজাল্ট ভাল হ'ব নে বেয়া হয় এইবিলাক গোটেই ডিটেইলছটো আপুনি জানিব পাৰিব। আৰু এফচিআৰ যদি আপোনাৰ বাঢ়ি যায় তেনেহ'লে আপোনাৰ কষ্টিঙো বাঢ়ি যাব। যদি কমি থাকে মিডিয়ামত থাকে, যদি মিডিয়ামত থাকে তেনে আপোনাৰ ৰিজাল্টো ধুনীয়া হয়। বন্ধুসকল, প্ৰতিটো কোম্পানীৰ গোটেই বেলেগ বেলেগ চিষ্টেমটো, কিছুমানৰ কষ্টিং 90 লৈকে আছে, কিছুমানৰ কষ্টিং 85, কিছুমানৰ 75, এনেধৰণৰ সকলোৰে বেলেগ বেলেগ হয়। যিহেতু মোৰ প্ৰিমিয়ামৰ 85 যিহেতু আমাৰ কষ্টিং হয়, যদি কষ্টিং যদি আমি ওলাবলৈ হ'লে মই এটা উদাহৰণ এটা দিব বিচাৰিছোঁ। আপুনি পোৱালিটো কিমান ৰেটত আহিছে সেইটো আপুনি জনাটো অতি দৰকাৰী। যদি আমাৰ প্ৰিমিয়াম কোম্পানীৰ বিষয়ে আপোনালোকক যোনটো ক'ব বিচাৰিছোঁ, আপোনাৰ 36 আপোনাৰ পোৱালিৰ ৰেট ধৰে, তাৰ 2 টকা আপোনাৰ ছুপাৰভাইজাৰৰ এইটো ধৰে, 1 টকা আপোনাৰ মেডিচিনৰ ধৰে। মই জনামতে সেইখিনি জানো, আৰু লগতে আপোনালোকে যদি আৰু ডিটেইলছ জানে তেতিয়া মোক জনাব, কিন্তু মই এইখিনিয়ে বৰ্তমান জানি আছোঁ। এইখিনিয়ে মই আজিলৈকে মই হিচাপ কৰিছোঁ, মিলিও আছে ধুনীয়াকৈ। আৰু মই যিহেতু ছুপাৰভাইজাৰৰ লগত কথা পাতিছোঁ, আৰু লগতে আপোনাৰ দানা প্ৰতিটো কোম্পানীৰ বেলেগ বেলেগ। কিছুমান কোম্পানী আপোনাৰ কেনেকৈ কিছুমানে 40 টকাকৈ ধৰে, কিছুমানে 45 টকাকৈ ধৰে দানা। যিহেতু আমাৰ প্ৰিমিয়াম কোম্পানীৰ দানা আপোনাৰ 40 টকাকৈ ধৰে, তেওঁলোকে আপোনাৰ ফাৰ্মত অহালৈ 40 টকাকৈ ধৰে। সেইটো ধুনীয়াকৈ আপুনি কিমান কেজি খাইছে, আপোনাৰ লিফটিং হোৱালৈকে এইবিলাক গোটেই আপুনি পূৰণ কৰি কেনে কিমান টকাৰ আপোনাৰ 40 দিনত আপোনাৰ কিমান টকাৰ দানা খালে আৰু পোৱালিৰ ৰেট কিমান, সেইবিলাক গোটেই ইনটু কৰি কেনে আৰু আপোনাৰ বডি ৱেইট কিমান সেইটোৰ লগত আপুনি হৰণ কৰি দিয়ে, তেনেহ'লে আপোনাৰ কষ্টিঙো ওলাই পৰিব। তাৰ ভিত্তিতহে আপোনাক টকা দিব। 8.5 টকা হ'বনে না 7 টকা 50 পইচা হ'ব, এইবিলাক গোটেই ওলাই পৰে। বলক আজি আপোনাক মই গোটেই ডিটেইল দিয়ে দিওঁ। আজি যিহেতু 36 ডেজ হৈছে, মই এতিয়া আপোনালোকক প্ৰথম 5টা চৰাই লৈ কেনে মই বডি ৱেইট কৰিম। বডি ৱেইট কৰাৰ পিছত মই ধুনীয়াকৈ এফচিআৰটো আপোনাক দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। একবাৰহে চাব বন্ধুসকল, নেক্সট বাৰে আপোনালোকে চাই থাকিব নালাগে। পৰাপক্ষত আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুক পেজো আছে, তাত ৰাজু ঠাকুৰী, তাতে গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। সকল এতিয়া মই যিহেতু কাটা লৈ লৈছোঁ আৰু আপোনাৰ এইটো এটা বস্তা লৈ লৈছোঁ, মই 5টা মুৰ্গী ধৰি কিনে আপোনাক কিদৰে এফচিআৰ ওলাব পাৰিম মই সেইটো ডিটেইলছ দিব গৈ আছোঁ। প্ৰথমত বডি ৱেইট কৰিব লাগিব। মই এতিয়া 5টা মুৰ্গী যিহেতু ধৰি আছোঁ, আপোনালোকে চাই থাকিব পাৰিব। মই যিহেতু সৰু ডাঙৰ মিক্সিং কৰি ধৰিব লাগিব, 4টা মাইকী 1টা মতা দিব লাগিব। এইটো এটা ধৰিলোঁ, আপোনাৰ নেক্সটটো এটা ডাঙৰ এটা মতা ধৰি দিব।
আপোনালোকে চাই থাকিব আৰু লগতে আৰু এইটো এটা মাইকী ধৰিলোঁ তিনিটা আৰু দুটা ধৰিব লাগিব মই এইটো অলপ সৰু লৈছোঁ এভাৰেজত যিহেতু মিলাব লাগিব চাৰিটা এইটো পাঁচটা এনেকা ধৰিলোঁ বন্ধুসকল এইটো চাই থাকিব এইটো পাঁচটা যিহেতু মই ধৰিলোঁ আপোনালোকে চাই থাকিব ধৰাৰ পিছত এইটো অন কৰিলোঁ এইটো অন কৰিলে চাই থাকিব এইটো চাওক এইটো চাই থাকিব যিহেতু এইটো 00 হ'ব লাগে বৰ্তমান হোৱা নাই এইটো চাই থাকিব এইটো চালে কিমান আহিছে আজি 36 ডেইজত আপোনালোকে চাব পাৰিব কিমান আহিছে আপোনালোকে 8 কেজি 985 হয় বন্ধুসকল 8 কেজি 985 আজিৰ ডেটৰ মুৰ্গী কিমান আহিছে 8 কেজি 985 আৰু এবাৰ কৰি চাই দিওঁ কাৰণ বাই মিষ্টেকো হ'ব পাৰে এইটো কাটা কিন্তু আপোনালোকে সবত থকাটো অতি দৰকাৰী চাব পাৰিব 8 কেজি 910 গ্ৰাম এইটো চাব পাৰিব 8 কেজি 910 গ্ৰাম এইটো এটা ফাইনেলি এৰি দিলোঁ বন্ধুসকল এনেধৰণে আপোনালোকে FCR ওলাব 8 কেজি 900 কিমান ওলা 8 কেজি 910 গ্ৰাম ধৰক 8 কেজি 800 কাৰণ বস্তাৰ কাৰণে 100 গ্ৰাম আমি এৰিব লাগিব এটা বলক মই ডাইৰেক্ট লিখি কিনে মই ডিটেইলছ আপোনালোকক দিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল মই এতিয়া ডিটেইলছটো লৈ ল'ম কিমান কি খাইছে দানা মই আজিলৈ চোৱা নাই ভালকে আপোনালোকক দেখাব গৈ আছোঁ আমাৰ প্ৰিমিয়াম কোম্পানীৰ যেহেতু আপোনাক মই FCR কিদৰে ওলাব পাৰি সেইটো আপোনাক ডিটেইলছ দিব গৈ আছোঁ যেহেতু মই বডি ৱেট অলৰেডি কৰিলোঁ এইটো চাব পাৰে আপোনাৰ প্ৰিমিয়ামৰ ব্ৰইলাৰ যেহেতু প্ৰিমিয়াম কোম্পানীৰ ব্ৰইলাৰ হয় আপোনালোকে যাব পাৰে আজি যেহেতু মোৰ কিমান ডেজ হৈছে আপোনালোকক ডিটেইলছ দিব গৈ আছোঁ আপোনালোকে চাব পাৰিব আজি মোৰ 36 ডেজৰ হ'ল এইটো যেহেতু 35 ডেজ বৰ্তমান আজি সুপাৰভাইজাৰ যেহেতু অহা নাই 36 ডেজ বৰ্তমান মোৰ 2485 মুৰ্গী দিছিলে 2485 মুৰ্গীত মোৰ মৰি কিনে 2347 পিছ আছে 2347 পিছ বৰ্তমান মোৰ মুৰ্গী আছে বন্ধুসকল আৰু যেহেতু মোৰ সুপাৰভাইজাৰ অলৰেডি কৰি গৈছে ইয়াত 1680 যেহেতু বডি ৱেট তেওঁলোকে লিখি গৈছে 1.50 আৰু 1.57 যেহেতু তেওঁ FCR ওলাই গৈছে যেহেতু ইয়াত ইফাল সিফাল হ'ব পাৰে যেহেতু আজি 36 ডেজ হয় বন্ধুসকল এতিয়া মই আপোনালোকে FCR কিদৰে ওলাব পাৰি যেহেতু আমি অলপ আগত যেহেতু বডি ৱেট কৰিছিলোঁ 8 কেজি 900 প্লাছ পাইছিলোঁ 8 কেজি 900 প্লাছ যেহেতু ব্ৰইলাৰৰ ওজন আমি ল'ব লাগিব এইটো ওজন যেহেতু মই যদি 5টা মুৰ্গী যদি ভগাই দিওঁ 1 কেজি 708 গ্ৰামকৈ যেহেতু পৰে এতিয়া মোৰ 2347 মুৰ্গী 2347 মুৰ্গী মই এইটো লৈ ল'লোঁ 2347 মুৰ্গীৰ লগত মই ইনটু কৰি দিওঁতে 4177 হ'ল 4177.6 হ'ল আমাৰ টোটেল কেজি টোটেল বডি ৱেট আজি 36 ডেজৰ এতিয়া দানা কিমান খালে বন্ধুসকল 133 পেকেট যেহেতু খাইছিলে 126 পেকেট খাইছে 126 পেকেট খাইছে এতিয়া 126 পেকেট যেহেতু এইটো 126 হয় এইটো অলপ লিখাত অলপ অসুবিধা হৈছে 126 পেকেট হয় আৰু 6300 কেজি যেহেতু 50 কেজিৰ থাকে 6300 এতিয়া 6300 লগত এইটো হৰণ কৰিলোঁ 4177.66 কৰোঁতে 1.50.80 এইটো হ'ল ষ্টেণ্ডাৰ্ড কষ্টিং ষ্টেণ্ডাৰ্ড FCR হয় FCR আমাৰ 1.5080 এইখিনি আমাৰ বৰ্তমান কি FCR হৈছে FCR বৰ্তমান 36 ডেজত 1.5080 এইখিনি বৰ্তমান FCR বৰ্তমান লৈ হৈছে প্ৰিমিয়াম কোম্পানীৰ যেহেতু 36 ডেজৰ এটা আমি কষ্টিং কিদৰে ওলাম কষ্টিং ওলাবলৈ আমি পোনপ্ৰথমে মুৰ্গী কিমান দিছিল সেইটো চাব লাগিব যেহেতু মুৰ্গী আমাৰ 2485 যেহেতু দিয়া আছে 2485 মুৰ্গীত 85 মুৰ্গী যেহেতু আমাৰ ৰেট যেহেতু এনে 36 পোৱালি ধৰা যায় 36 যেহেতু পোৱালি ধৰিছিলে আমি 1 টকা আমি সুপাৰভাইজাৰৰ যেহেতু ধৰিব লাগিব আৰু 1 টকা আমাৰ মেডিচিনৰ নামত ধৰিব লাগিব
38 টকা আমাৰ 2485 লগত আমাৰ 38 যদি কৰোঁ এইটো যেহেতু 36 কৰিছিলোঁ মই তেতিয়া 38 আৰু 2 টকা ধৰিব পাহৰিছিলোঁ এতিয়া 38 কৰিলে আমাৰ কি হয় 38 কৰিলে 94,430 এইখিনি হ'ল তেওঁলোকে পোৱালিত ইনভেষ্ট কৰিছে যিহেতু মেনেজমেণ্ট কৰি কিনে এইখিনি তেওঁলোকে পোৱালিত ইনভেষ্ট কৰিছে এটা আমাৰ দানা কিমান খালে যেনে 6300 কেজি যেহেতু দানা খাইছে আমাৰ 6300 কেজি দানা খাইছে 40 টকাকে কোম্পানীয়ে ধৰে 40 টকাকে ধৰিলে আমাৰ কিমান হ'ব 2,52,000 টকা আমাৰ দানা খৰচা হৈছে বৰ্তমান 36 ডেজলৈ আমাৰ 2,52,000 টকাৰ দানা খাইছে আৰু লগতে পোৱালি আমাৰ লগত মেনেজমেণ্ট লৈ 94,430 এইখিনি আমাৰ গোটেই দুটা আমি প্লাছ কৰিব লাগিব এই দুটা আমি যদি প্লাছ কৰোঁ প্লাছ কৰিলে আমাৰ কি হয় 3,46,430 এইখিনি আমাৰ বৰ্তমান মানে এইখিনি হৈ যায় টোটেল এইখিনি হয় তাৰপিছত আমাৰ ইয়াৰ লগত আমি কষ্টিং যেহেতু আমি ওলাব গৈ আছোঁ ইয়াৰ লগত আমাৰ বডি ওয়েট কিমান আছিলে বৰ্তমান লাগে 4,177 বন্ধুসকল পাহৰি নাই যাব এইটো যেহেতু 1 কেজি 700 1 কেজি জুম কৰি দিছে 1 কেজি 700 8 গ্ৰামৰ যেহেতু 2347 পিছৰ 4,177.6 কেজি এইটো কেজি আমি কষ্টিং ওলাওঁতে ইয়াত লৈ আহিব লাগিব এইটো যেহেতু 94,430 প্লাছ কৰি গোটেই প্লাছ কৰিব লাগিব দানাৰ লগত প্লাছ কৰি তাৰপিছত আপোনাৰ মুৰ্গী মেনেজমেণ্ট লগত প্লাছ কৰি 3,46,430 এইখিনি হৈছে 4,177.60 এইটো আমাৰ বডি ওয়েট কেজি বৰ্তমান 36 ডেৰ মুৰ্গী তাৰপিছত আমাৰ যদি হৰণ কৰোঁ 80 কষ্টিং ওলাই পৰিলে 82.94 82 কোম্পানীৰ আমাৰ যেহেতু ষ্টেণ্ডাৰ্ড কষ্টিং হয় তেওঁলোকৰ 85 তেওঁলোকৰ ষ্টেণ্ডাৰ্ড কষ্টিং আমাৰ 82 যদি হয় আমাৰ আৰু 1.5 টকা আমাৰ বাঢ়াৰ চান্স আছে বন্ধুসকল এনেদৰে আপুনি কষ্টিং ওলাব কষ্টিং যদি আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে কষ্টিং এইদৰে ওলাব পাৰি আপোনালোক সকলো কোম্পানীৰ বেলেগ হয় যেহেতু মোৰ প্ৰিমিয়াম কোম্পানীৰ আপোনালোকে যদি বেলেগ কোম্পানীৰো যদি আপুনি ওলাব বিচাৰে তেনেহ'লে আপোনালোকে সুধি চাব দানাৰ ৰেট কিমান ধৰিছে মুৰ্গীৰ ৰেট কিমান ধৰিছে সেইটো ওলাই কিনে আপুনি কষ্টিং ওলাব সকলো কোম্পানীৰে একেই নহয় আপুনি সেইটো প্ৰথমে জানি ল'ব বন্ধুসকল আপোনালোকক যদি হেল্পফুল বুলি ভাবি লয় তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বন্ধুসকল আৰু কেনে ধৰণৰ ভিডিঅ' লৈ আনিব লাগিব আপোনালোকে কমেণ্টত জনাব মই আপোনালোকক কমেণ্টটো পঢ়ি তেনে ধৰণৰ মই ভিডিঅ' আনিবলৈ বিচাৰিম আৰু পাৰিলে মোৰ ফেচবুক পেজো আছে ৰাজু ঠাকুৰে তাতো গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বন্ধুসকল পলিটি সেক্টৰৰ যিকোনো যেনে ধৰণৰ আপোনাক ভিডিঅ' লাগে মোক এবাৰ কমেণ্টত জনাব কাৰণ মই 18 বছৰ ধৰি এই পলিটি সেক্টৰত যেহেতু মই কৰি আছোঁ 17 যেহেতু প্লাছ হৈছে সেয়ে আপোনালোকক মই পলিটি সেক্টৰ A to Z দিব বিচাৰিম যেহেতু আপোনালোকে যদি কন্টেক্ট ফাৰ্মিং কৰে আপোনালোকে এফ-শ্বেয়াৰ আৰু কষ্টিংটো জনা অতি দৰকাৰী এইখিনি জানিলে আপুনি কেতিয়াও ঠক নাখাব যদি আপোনাৰ যদি ৰিজাল্ট বেয়া হয় তথাপিও আপুনি কিমান টকা পাব কোম্পানীৰ পৰা আপুনি ডিটেইলছ ল'ব পাৰিব আপুনি নিজে হিসাব কৰি কিনে যেহেতু আমাৰ প্ৰায় ফাৰ্মাৰসকলে নাজানে আপোনালোকে জনাটো অতি দৰকাৰী কাৰণ পৰনিৰ্ভৰশীল কেতিয়াও নহ'ব নালাগে নিজে সেল্ফ ডিপেন্ড হোৱাটো ভাল নিজে আনৰ ওপৰত যদি আপুনি সদায় খুদি থাকে তেওঁলোকে সঠিককৈ নকয় আপোনালোকক যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিব বন্ধুসকল আৰু এবাৰ আপোনালোকক থুলমূলকৈ কৈ দিওঁ ওজন যেহেতু 1 কেজি 8 গ্ৰাম পাইছিলোঁ 2347 পিছ 36 ডেজত আছে 4,177.6 কেজি পাইছিলোঁ দানা 6,300 কেজি বৰ্তমান খাইছে যেনটো 126 পেকেট খাইছে যেহেতু দানা 4,177.6 কেজি এইটোৰ লগত আমাৰ হৰণ কৰি দিওঁতে 1.50.80 বহুত ভাল কষ্টিং আছে তেওঁলোকৰ 1.57লৈ তেওঁলোকে যেহেতু ভালে বুলি ধৰি লয় আৰু আমাৰ যেহেতু 2485 তেওঁলোকে ব্ৰইলাৰ দিছিলে
2485 তেওঁলোকে ব্ৰইলাৰ দিছে ব্ৰইলাৰ যিহেতু তেওঁ 36K যিহেতু ব্ৰইলাৰৰ ৰেট হয় আৰু যিহেতু ছুপাৰভাইজাৰৰ কাৰণে 1 টকা আৰু 1 টকা মেডিচিনৰ মিলাই কেনে তেওঁলোকে 38K যিহেতু ধৰা যায় 38K ধৰিলে 94,430 ইমান টকা তেওঁলোকে ইনভেষ্ট কৰিছে মোৰ ফাৰ্মত যিহেতু ছুপাৰভাইজাৰ লগত আৰু মোৰ দানা কিমান হৈছিলে 6300 হৈছে 2,52,000 টকা ইমানখিনি টকা ইনভেষ্ট কৰিছে বৰ্তমানলৈ এইটো দুটেই প্লাস কৰাৰ পিছত 3,46,430 ইমান পালো এইটোক আমি ধুনিয়াকে আমাৰ টোটাল বডি ওয়েট কিমান আছে টোটাল বডি ওয়েটৰ লগত যদি আমি হৰণ কৰি দিওঁ 82.94 ইমান আমাৰ কষ্টিং ওলাই পৰিছে বন্ধুসকল এইটোৱে হয় কষ্টিং ওলোৱা পদ্ধতি এইখিনিয়ে কয় মই মোৰ ভিডিওটো সামৰিছো আপোনালোকে প্লিজ ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু পুনৰবাৰ এইখিনি কয় মই ভিডিওটো সামৰিলো জয় হিন্দ জয় আই অসম